ভয়ংকৰ বিপদত পৰিছে কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ। অতি দুখেৰে কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ জনোৱা তথ্য অনুসৰি কেৱল সন্মান আৰু নিজৰ প্ৰাণটো কোনোমতেহে বচাই ঘূৰি আহিলোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ ক'লে, মোৰ সতীৰ্থ মহিলা কণ্ঠশিল্পীকো বেয়া ইংগিত দিছিল মুখা পিন্ধা ভদ্ৰ কিছুমানে। হাজাৰ হাজাৰ মানুহৰ মাজতো সুৰক্ষিত নহ'ল যুৱতী কণ্ঠশিল্পী। কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ কয় যে বহু অপমানিত ব্যৱহাৰৰ সন্মুখীন হ'লোঁ বিহু মঞ্চত প্ৰথমবাৰ। ধিক্কাৰ জনাইছোঁ তেওঁলোকৰ এই কুমানসিকতাক। এই অনাকাংক্ষিত ব্যৱহাৰ কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ। বৰ্তমান বিহুৰ বতৰ। জনপ্ৰিয় কণ্ঠশিল্পীসকল ব্যস্ত তেওঁলোকৰ অপূৰ্ব সৃষ্টি সুৰীয়া সংগীতেৰে দৰ্শকক মনোৰঞ্জন দিয়াৰ। কণ্ঠশিল্পী পদ্মনাভ বৰদলৈয়ে বিহু মঞ্চত খুব সুন্দৰকৈ সংগীত পৰিৱেশন কৰি আছিল। ইটোৰ পাছত সিটো তেওঁৰ সুন্দৰ সুন্দৰ গীতেৰে দৰ্শকক মনোৰঞ্জন দি আছিল। তেনেতে ঘটিল অনাকাংক্ষিত ঘটনাটো। কিছুমান সুৰামত্ত যুৱকে গানটো গাই শেষ কৰিবলৈ নাপায়ে তেনেকুৱাতে কয়, এইটো নহয় সেইটোহে গাওক, এইটো নহয় সেইটোহে গাওক। আৰু কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ জনোৱাৰ তথ্য অনুসৰি সতীৰ্থ মহিলা কণ্ঠশিল্পীকো অশ্লীল ইংগিত প্ৰদান কৰিছিল। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।